বিজেপি বিধায়িনী দলৰ নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ নিৰ্বাচিত কৰা হ'ল। NDA বিধায়িনী দলৰ নেতা হিচাপেও তেখেত নিৰ্বাচিত হ'ল। 12 তাৰিখে শপত গ্ৰহণ হ'ব আৰু তাৰ পিছৰ পৰাই অহা 5 বছৰ তেখেতৰ নেতৃত্বত অসম তীব্ৰ গতিত আগবাঢ়ি যাব। বিকাশৰ ক্ষেত্ৰত, সুৰক্ষাৰ ক্ষেত্ৰত এক আত্মনিৰ্ভৰ অসম আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত তেখেতৰ নেতৃত্বত কৰি যাম বুলি আমি আশা কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া 21 চনত মুখ্যমন্ত্ৰী হৈছিল, সেই দিনটোৰ পৰা প্ৰতিটো দিনেই অসমখনে উন্নয়নৰ উৎসৱ পালন কৰি আহিছে আৰু এই উন্নয়নক সমৰ্থন জনাই আমি প্ৰচণ্ড বিজয় সাব্যস্ত কৰিলোঁ। আৰু আজি দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 102জন বিধায়কৰ বাকী 101জনেই সমৰ্থন দিছে আৰু তেখেতে অহা 12 তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অহা 5টা বছৰ অসমৰ উন্নয়নে আকাশ স্পৰ্শ কৰিব। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ উন্নত ৰাজ্যসমূহৰ ভিতৰত অসম পৰিগণিত হ'ব আৰু অসমে এক নতুন ছবি দেখিবলৈ পাব। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এনেধৰণৰ এজন মুখ্যমন্ত্ৰী লাভ কৰাৰ বাবেও অসমবাসীকো মই অভিনন্দন জনাইছোঁ, কাৰণ এখেতৰ নেতৃত্বত অসমখন আগবাঢ়ি যাব। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম, গাঁও, বাগিচা, বস্তিৰ প্ৰত্যেকগৰাকী মানুহৰ বুকুৰ আপোন আস্থা আৰু বিশ্বাসৰ প্ৰতীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ বিধায়িনী দলৰ নেতা হিচাপেই নহয়, NDAৰো বিধায়িনী দলৰ নেতা হিচাপে তেখেতে আজি ইতিমধ্যে নিৰ্বাচিত হৈছে। গতিকে আমি তেখেতক শুভকামনা জনাইছোঁ আৰু তেখেতৰ নেতৃত্বত অনাগত 5 বছৰ অসমখন বিকাশৰ বাটত আগুৱাই লৈ যোৱাৰ আমি আশা কৰিছোঁ আৰু তেখেতৰ সহযোগী বিধায়ক হিচাপে আমি তেখেতক আন্তৰিকতাৰে সৰ্বসময়তেই আমি সহযোগিতা প্ৰদান কৰিম। মই ধন্যবাদ দিম গোটেই বিধায়কৰ লগত মাননীয় নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহজীক। জননেতা হেমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডিক্লেয়াৰ হোৱাৰ কাৰণে আপোনালোকে জানে, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱা 5 বছৰ ইমান উন্নয়ন হৈছে, ইমান কাম হৈছে আৰু 5 বছৰ আৰু বেছি উন্নয়ন হ'ব। আৰু ভাৰতবৰ্ষত যে কেইটা ৰাজ্যৰ মতো 1 নম্বৰ ৰাজ্যৰ যে টাৰ্গেট মাননীয় মুখ্যমন্ত্ৰী আছে, এই 5 বছৰ এইটো পূৰণ হ'ব।